ৰাতিপুৱা চাহ কাপ মই কেতিয়াও নিজে বনাই নাখাওঁ, সদায় লৰাই বনাই দিয়ে আৰু এয়া কেমেৰাটো দেখুৱাৰ কাৰণে ই মোক জিভা উলিয়াই দেখুৱাইছে, দেখিছেনে। আজি ৰাতিপুৱা চাহ কাপনো কিহে খালোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বুলি ওলাইছোঁ। আৰু এয়া ফ্ৰিজটো খুলি উলিয়াই ল'লোঁ। এয়া দেখিছেনে প্ৰসাদ, যিহেতু ভাদ মাহ চলি আছে, প্ৰায় নামঘৰলৈ যোৱা হৈছে, প্ৰসাদবোৰ থাকিয়ে যায়, প্ৰসাদবিলাক খোৱা নহয়, কেতিয়াবা দালি বনাই খাওঁ। আমাৰ ল'ৰাই পিছে প্ৰসাদ বৰ এটা বেছি ভাল নাপায়, সেইকাৰণে এনেকৈ ৰৈ যায় প্ৰসাদবিলাক। আজি এটা প্ৰসাদৰ সুন্দৰ চিলা বনাই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। সকলোৱে হয়তো বনাই খায়ে, মইনো কেনেকৈ বনাইছোঁ বা পুৱা চাহকাপনো কেনেকৈ খালোঁ তাকে দেখুৱাবলৈ বুলি ল'লোঁ। এয়া আদা আৰু জলকীয়া দিছোঁ আৰু অকণমান নিমখ দিছোঁ। আপোনালোকে জলকীয়া যিমান পৰিমাণৰ খায় তেনেকৈ দিব। আৰু সুন্দৰকৈ এটা পেষ্ট কৰি লৈছোঁ, দেখিছেনে। প্ৰথমতে মই পানী নিদিয়াকৈ পেষ্ট কৰিছিলোঁ, তাৰপিছত অকণমান পানী দি পেলাই ধুনীয়া মিহি পেষ্ট এটা কৰিব লাগিব, যিহেতু এয়া উলিয়াই ল'লোঁ খুব ধুনীয়াকৈ। আৰু গোটেইখিনি নবনাওঁ, অকণমান ৰাখি দিম, সেয়াও মই পাছত শ্বেয়াৰ কৰিম বাৰু কি বনালোঁ। আৰু তাতে মই এয়া দি দিলোঁ চুজি, লগতে দি দিলোঁ এয়া ৰুকি থোৱা গাজৰ, সৰু সৰুকৈ কাটি লোৱা কেপচিকাম, আপোনালোকে পিঁয়াজো দিব পাৰে আৰু মন পচন্দ যিকোনো চব্জি আপোনালোকে ইয়াত দিব পাৰিব, কোনো কথা নাই। আৰু অকণমান পানী দি পেষ্টটো অকণমান পাতল কৰি লৈছোঁ, একেবাৰে পাতলো কৰিব নালাগে আৰু একেবাৰে ডাঠো কৰিব নালাগে, খুব টেষ্টি হেল্ডি, সকলোৱে খাব পাৰিব। আৰু অকণমান সময় এনেকৈ ৰাখি দিলোঁ, 10 মিনিটমান ৰখাৰ পাছত এয়া দেখিছেনে ৰেডি হৈ গৈছে বেটাৰটো খুব ধুনীয়াকৈ। আৰু আপোনালোকেও বাৰু কেতিয়াবা এনেদৰে ভাদ মাহৰ প্ৰসাদেৰে চিল্লা বনাই খায়নে, কমেণ্ট বক্সত মোক জনাবচোন। আৰু এয়া পেনখন পাতি ল'লোঁ, অকণমান ৰিফাইন অইল দিছোঁ, আপোনালোকে বাটাৰ দিব পাৰে, ঘি দিব পাৰে আৰু মিঠাতেলো দিব পাৰে, কোনো কথা নাই। আৰু এখন এখনকৈ সুন্দৰকৈ এনেকৈ ভাজি ল'ম। আৰু আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে মানে খুব সোনকালে নুঠে নহয়নে। আমাৰ ঘৰত কিন্তু মোৰ মানুহজন আৰু ল'ৰা অকণমান দেৰিকৈ উঠে, মই খুব সোনকালে যিহেতু উঠোঁ, কি কৰোঁ কি নকৰোঁ লাগি থাকে। আৰু এয়া বোলো ৰেচিপিকে শ্বুট কৰোঁ, এয়া একদম ৰাতিপুৱা ভাগতে বনাইছোঁ দেই, এতিয়া 6টা 6:30মান বাজিছে আৰু মই যেতিয়া বনাই আছিলোঁ মানে এই সময়খিনি মোৰ খুব এলোন ফিল হয় দেই। ল'ৰাও শুই থাকে, যিহেতু এখেতো শুই থাকে, মানে কি কৰোঁ কি নকৰোঁ নিচিনা লাগে। ব্ৰেকফাষ্টটো মই বনাই থৈ দিওঁ সেইকাৰণে, আৰু ল'ৰা যেতিয়াই উঠে তেতিয়া একেলগে মানে ব্ৰেকফাষ্টটো কৰোঁ। আৰু আমাৰ এখেতৰ আকৌ তেনেকুৱা কোনো কথা নাই, এখেতে সাধাৰণতে চিৰা খাই ভাল পায়, নিজেই ঠিক ঠাক কৰিলে দেই এখেতৰ ব্ৰেকফাষ্টটো। আৰু এখন এখনকৈ ভাজি আছোঁ। আজিকালি আকৌ মই ল'ৰাক বহুত কাম কৰিবলৈ দিছোঁ, মানে শিকাইছোঁ আৰু আঁঠুৱাখন তৰা, বেড কভাৰখন পৰা, তেনেকুৱা ধৰণৰ বিভিন্ন কাম তাৰ হতুৱাই কৰোঁ। মই কিছুমান কাম পাৰিলেও নকৰোঁ, মানে আমি যদি চব কাম কৰিয়ে দিওঁ সিহঁতে দেখোন একো কামেই নিশিকিব। আগতে ছোৱালীকো তেনেকৈ বহুত কাম শিকি গৈছিলে। আৰু এয়া মোৰ বনাই হৈ গ'ল, ল'ৰা উঠিলে, কেইটা বাজিছে চাব দেই, এয়া 10:30 বজাত ল'ৰা এয়া চাহকাপ বনাই আনিলে। আৰু মোৰ মনটো ভাল লাগে সি যেতিয়া চাহকাপ বনাই লৈ আহে। মই যদিও চিল্লা বনাইছোঁ, এয়া সি খাবলৈ লৈছে কেক, দেখিছেনে পেষ্ট্ৰি কেক আনি থৈ দিছিলে। মানে যিমানেই হেল্ডি খুৱাম বুলি ভাবোঁ, তথাপিতো সিহঁতে মানে এনেকুৱা ধৰণৰ বস্তুবিলাক খাবলৈ ইচ্ছা কৰে। এয়া ফ্ৰিজতে আছিলে, লৈ আহিছে সি কেক। আৰু এয়া সুন্দৰকৈ বাকিছে চাহকাপ, খুব ভাল লাগে ল'ৰাই যেতিয়া চাহকাপ বাকি দিয়ে, সঁচাকৈ মনটো ভাল লাগে। ছোৱালীটো বহুত আগতেই গুচি গ'ল, এতিয়া মানে সদায় ৰাতিপুৱা চাহকাপ মই যেতিয়া নিজে বনাই খাবলগীয়া হয়, তেতিয়া কিন্তু মনটোতে মোৰ বহুত বেছি খং উঠে, তাক এটা গালি পাৰিয়ে দিওঁ আৰু সেইটো সময়তে ইমান দেৰিকৈ উঠিছা বুলি। আৰু এয়া আহি গ'লোঁ টেবুললৈ, 2খন চিল্লা লৈছোঁ আৰু লগতে মই চচ দি খাম। আৰু সিফালে সি বহি আছে, তাক মানে যদি দেৰি হয় উঠোঁতে মই মানে এজাউৰি গালি দিওঁৱেই, সি অলপ বেয়াও পায়, উপায় নাই, মই ভালৰ কাৰণেই দিওঁ আচলতে গালিখিনি, জানেনে। যে অলপ সোনকালে উঠা, পৃথিৱীখন অকণমান ভালকৈ চোৱা, যিমানেই সোনকালে উঠিব সিমানেই মানে বহুত কথা ভাবিব পাৰে, বহুত কাম আগবাঢ়ে। যিমানেই আপুনি দেৰিকৈ উঠিব, আমাৰ ক্ষেত্ৰতো চাবচোন, আমাৰ যদি উঠা দেৰি হয় মানে কামবিলাক সদায় পিছ পৰি যায়। সেইটো কাৰণে সি মোৰ পৰা প্ৰায় গালি খায়। এনেই উঠে বাৰু, কেতিয়াবা মাজে সময়ে অকণমান দেৰি কৰি দিয়ে, যিহেতু কেতিয়াবা মোবাইল চাই থাকে, ৰাতি দেৰি হৈ হোৱা। আৰু এইফালে বহি আছে, দেখাই আছোঁ ৰ'ব দেই, যিদিনাখনে শুই উঠা দেৰি কৰে সেইদিনাখনেই মোৰ পৰা সি গালি খায়েই। আৰু উপায় নাই, মানে মই তাৰ ভালৰ কাৰণেহে গালি দিওঁ। যি কি নহওক, আজি পুৱাৰ সময়খিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, মইনো কেনেকৈ ব্ৰেকফাষ্ট কৰিলোঁ তাকো দেখুৱালোঁ। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ।